নমস্কাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ কোভিড সংক্ৰান্তত এটা আমাৰ এটো পৰামৰ্শ নহয় আমি নিজে ভবা এটা কথা জুৱা নিৰ্বাচনৰ সময়ত আজি কেদিনমান হৈছে নিৰ্বাচন পাৰ হৈ গৈছে নিৰ্বাচনৰ সময়ত আমি 80 ঊৰ্ধৰ বা যিসকল স্বাস্থ্যজনিত কাৰণত ঘৰৰ পৰা ওলাব নোৱাৰে সেই ভোটাৰসকলক আমি ভোট গ্ৰহণ কৰিবৰ কাৰণে ঘৰে ঘৰে আমি অফিচাৰ পঠাইছিলোঁ এতিয়া চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো পাহাৰ অঞ্চলত বাস কৰা যিসকল বয়স্ক লোক আছে বা যিসকল 80 ঊৰ্ধৰ বেমাৰী লোক আছে তেওঁলোকৰ কোভিডৰ ইনজেকচন দিয়াৰ ব্যৱস্থাটো ঘৰত চৰকাৰে কৰিব পাৰে নে নোৱাৰে আমি দেখিছো আমাৰ যিজন নতুন মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে তেখেতটো যি কয় কৰো বুলি কয় তেখেতে যথেষ্ট চমক দিছে আজি মাজুলীটো গৈছে এইখিনি সময়ত কোভিডৰ এছঅপি চৰকাৰে দিছে আমি মানি চলিছো আমি যদি ঘৰত দৌৰাদৌৰিকে কিবা বিপদো হৈছে এটা বজাৰ পিছত আমি কতো আহা নাই গাড়ীখনত 4টা মানুহ উঠিব হাক দিছে আমি 2টা মানুহকে এখন গাড়ীত ঘুৰিছো আমি যিখিনি এছঅপি দিছে সকলোখিনি ৰাইজে আপোনালোকক সহযোগিতা আগবঢ়াইছো আমি মানি চলিছো কিন্তু এটা কথা হযৰত মোহাম্মদ ডাঙৰীয়াৰ ওচৰত যেতিয়া এজন মানুহে মিঠাই খোৱাৰ কথা কৈ পেলাই কৈছিলে যে লৰাটোৱে খুব বেছি মিঠাই খায় স্বাস্থ্যৰ কাৰণে ভাল নহয় মিঠাইটো খোৱাটো আপুনি মানা কৰিব লাগে তেতিয়া হযৰত মোহাম্মদ ডাঙৰীয়াই কৈছিলে যে এসপ্তাহৰ পিছত আহিব প্ৰথম মই মিঠাই খোৱাটো নিজে বন্ধ কৰি লওঁ তাৰ পিছতে পৰামৰ্শ দিব পাৰিম আপোনালোকে এছপি দিছে ঠিকই কিন্তু আপোনালোকে সামাজিক দূৰত্ব মেইনটেইন কৰা নাই আপোনালোকে মাস্ক পৰিধান কৰা নাই আমি কবলৈ না যাওঁ বৰমুৰিয়াসকলক কথা কবলৈ দিগদাৰ কালি মাননীয় ডিজিপি ডাঙৰীয়াই কৈছে যে কোভিড প্ৰটোকল যদি না মানে আমি জিয়ে নহক আমি অ্যাটেম্প টু মাৰ্ডাৰ মানে কেছ ৰেজিষ্টাৰ কৰিম ভাল কথা কাৰণ এইখিনি সময়ত সকলোৱে কোভিডৰ নিয়মবিলাক মানা দৰকাৰ কিন্তু সমান্তৰালভাৱে চৰকাৰখনক এটা কথা আমি ক'ব বিচাৰিছো চৰকাৰখনৰ দুটা ক্যাৰেক্টাৰ হ'ব লাগে যেতিয়া আমি নিৰ্বাচিত হৈহে চৰকাৰখন অসমৰ চৰকাৰ হয় সেইখন বিজেপি বা কংগ্ৰেছৰ চৰকাৰ নহয় দলৰ চৰকাৰ নহয় অসমৰ চৰকাৰ এইখিনি সময়ত মোৰ আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ আছে ৰজাঘৰীয়াও আপোনালোকে বেফিকিৰ নহব আপোনালোক যদি বেফিকিৰ হৈ যায় মানুহৰ মাজত সন্দেহ উপজে যে একচুয়ালি কোভিডটো আসলতে কি কোভিডটো ভাইৰাছটো এনেকুৱা নহয় যে ৰজাঘৰীয়াক এটেক নকৰে সাধাৰণ মানুহক কোভিডে এটেক কৰে এনেকুৱা কথা নহয় গতিকে আপোনালোকেও এছপি বিলাক যদি মানি চলে তেতিয়াহলে ৰাইজৰ মনত সংকাবিলাক আতৰিব সন্দেহবিলাক আতৰিব দ্বিতীয়তে মই কৈছো আপোনালোকে ভোটৰ সময়ত যেনেকে ঘৰে ঘৰে 80 ঊৰ্ধৰ মানুহৰ ভোটবিলাক আনিছিলে তেনেকৈ আপোনালোকে 80 ঊৰ্ধৰ যিসকল ব্যক্তি ঘৰত আছে বা স্বাস্থ্যজনিত কাৰণত তেওঁলোক অলপ কাবাৰ আঠুৰ বিষ আছে পাহাৰৰ পৰা নামি আহিব নোৱাৰে কাবাৰ ৰাস্তা বেয়া তেওঁলোক আহিব নোৱাৰে বা হে বৃদ্ধ মানুহসকলে হস্পিটেলত লাইন পাতিলে গণ সংক্ৰমণ হোৱাৰ শংকা থাকিব পাৰে তেলে এনেকুৱা ব্যৱস্থা কৰিব পাৰে নেকি যে আপোনালোকে সেই এৰিয়াত যেনেকে ভোট আনিছিলে তেনেকে আপোনালোকে কোভিডৰ ইনজেকচন বিলাক দিয়া ব্যৱস্থা কৰিব পাৰে নেকি এটো চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ পৰামৰ্শ হিচাপে নহয় আজিকালি কথা কবলৈ ভয় যে কোভিডৰ লৈ পেলাই কিবা কথা ক'লে মানে কিবা জগৰ লাগিব পাৰে এনেকুৱা কথা নহয় মই তাৰ মাজতে কৈছো যে মাস্ক মই এতিয়া ঘৰত আছো যথেষ্ট সোশ্যাল ডিসটেন্স মেইনটেইন কৰি আছো কাৰণে মাস্কটো পিনা নাই মাস্কটো আপোনালোকে পিনি থাকিব স্যানিটাইজ আপোনালোকে কৰিব সঘনাই আপোনালোকে হাত ধুব সোশ্যাল ডিসটেন্সিং মেইনটেইন কৰি ৰাখিব আৰু আমিও নিজে জুনে জুনে পাৰিছো আমি ঘৰতে যদি আমাৰ কাৰবাৰ জ্বৰ বা তেনেকুৱা বেমাৰ হয় হোম কোৱাৰেন্টাইন হ'ব পৰাকৈ সেপাৰেট ব্যৱস্থা আমি ৰাখিছো আৰু আমি চিন্তা ৰাখিছো যে আমি প্ৰত্যেকজন সমাজত নিৰ্বাচন খেলা প্ৰত্যেকজন প্ৰতিনিধিয়ে যদি আমি 20 জন কৈও যদি মানুহক যিসকল সক্ষম কোৱাৰেন্টাইন কৰি ৰাখিব পৰা যদি কোবাত জায়গা ব্যৱস্থা কৰিব পাৰো বিছনাৰ ব্যৱস্থা কৰিব পাৰো অক্সিজেন সিলিন্ডাৰ ব্যৱস্থা কৰিব পাৰো আৰু আমি যদি এটা কৈ মিনিমাম যেটো মানে ফাৰ্ষ্ট এইড কিট পেৰাচিটামল বা অক্সিমিটাৰ থাৰ্মোমিটাৰ এটা এনেকুৱা এটা গৰম পানীৰ ফ্লাক্স এটা যিখিনি মিনিমাম ৰিকুৱাৰমেন্ট আমি একোজন প্ৰতিদ্বন্দিতা কৰা আমিতো এটা সমস্যা 10 জন 15 জন মানুহে নিৰ্বাচন খেলিছো যদি 10 জন 15 জন মানুহে যদি প্ৰত্যেকই যদি 10 জন মানুহকো আমি নিজৰ সমষ্টিত যদি কোৱাৰেন্টাইন কৰি ৰাখিবৰ কাৰণে বা কোভিডৰ বেড দিবৰ কাৰণে আমি নিজাববীয়াকৈ এটা যাৰ সামৰ্থ্য আছে আমি ব্যৱস্থা কৰো ডেফিনেটলি মই ভাবো উপকৃত হ'ব সেই কাৰণে মই এটা কথা ক'ব বিচাৰিছো চৰকাৰক আকৌ মই অনুৰোধ কৰিছো যে বৃদ্ধ যিসকল ব্যক্তি তেওঁলোকক ঘৰত আপোনালোকে ভ্যাকচিনেশন দিয়াৰ ব্যৱস্থা কৰক এটো কিন্তু অত্যন্ত প্ৰয়োজন গতিকে আশা ৰাখিছো চৰকাৰৰ যিসকল বৰমুৰিয়া আমি নিৰ্বাচনৰ সময়লৈকে যথেষ্ট মেল মিটিং কৰিলো সেলিব্ৰেশনটো পিছত চলি থাকিব এতিয়া মই ভাবো যে আপোনালোকৰ দায়িত্ববান মন্ত্ৰীসকলে গুটেইখন ঘুৰি ফুৰি এতিয়াও মানে
ৰাজনীতি আমি দুদিনমান পিছত কৰিম এতিয়া আপোনালোকে দিছপুৰত বহক কাৰণ প্ৰায় এটা বছৰ দিছপুৰত বহা নাই আপোনালোকে কিমান কামৰ ক্ষতি হৈছে এই কথাটো বৰমৰীয়াসকলে বুজি নাপাব আমাৰ নিচিনা সৰু সুৰা কাম বন কৰা মানুহবিলাকে আমি বুজি পাইছোঁ আপোনালোকে অসমত পৰিভ্ৰমণ কৰাটো পিছত কৰি ফাইলবিলাকৰ কি অৱস্থাত আছে দিছপুৰত দুদিনমান বহক না মানুহটো একেখিনি আপোনালোকৰ খালি চিফ মিনিষ্টাৰজন বদলি হৈছে অলপ ৰিচাপুল হৈছে দিছপুৰত দুদিনমান বহক মেল মিটিং পিছত কৰিব খানা চানা পিছত খাব এতিয়া কোভিডৰ এই যিটো পেনিক সিচুৱেশ্যন হৈছে প্ৰত্যেকখন হস্পিটেলৰ পৰাই ভিডিঅ'ত ভাইৰেল হৈ আছে যে আমি অক্সিজেন পোৱা নাই পানী একল খুলিলে মানুহ নাই ডক্টৰ নাই নাৰ্ছ নাই এনেকুৱা এটা পেণ্ডেমিক সিচুৱেশ্যনত আপোনালোকে ভাত পানী ভোজ চোজ পিছত খাব এতিয়া আপোনালোকে মনিটৰ কৰক আপোনালোকে এটা ৱাৰ ৰুম খোলক কোভিড মনিটৰিং ৱাৰ ৰুম টাইপ এটা ৰুম খোলক যেতে কোন হস্পিটেলত ডক্টৰ যোৱা নাই কোন হস্পিটেলত নাৰ্ছ পোৱা নাই ক'ত অক্সিজেন সিলিণ্ডাৰ খালি আছে কিয় পেচেণ্টে পানী অকমান খাবলৈ পোৱা নাই এইবিলাক আমি কোৱা কথা নহয় আপোনালোকৰ হস্পিটেলৰ পৰাই ভিডিঅ' ভাইৰেল হৈ আছে মানুহ মৰা আগত এজন পেচেণ্টে ভিডিঅ' দি পেলাই ক'বলগীয়া হৈছে যে মই এইটোপা পানী পোৱা নাই মোৰ অক্সিজেন সিলিণ্ডাৰটোত মাস্কটো লগাই দিবলৈ এগৰাকী সহায়িকা নাই আমি জানো ডক্টৰো মানুহ নাৰ্ছো মানুহ তেওঁলোকৰো ভয় আছে কিন্তু চৰকাৰখনে পৰ্যাপ্ত পৰিমাণে এতিয়া মেল মিটিংবিলাক পিছত কৰি কোভিডটো কেনেকৈ পেণ্ডেমিকটোৰ পৰা আমি আঁতৰিব পাৰোঁ দৰকাৰ হ'লে যদি টোটেল লকডাউন যদি 10 দিন দি পেলাই যদি চেইনটো ব্ৰেক কৰিব পাৰে ব্ৰেক কৰক তাতো কোনো আপত্তি নাই কিন্তু এনেকৈ তিলকৈ এজন মানে ডেকা মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়াতকৈ আপোনালোকে যদি আগতেও সহযোগ কৰিছে আপোনালোকে যদি ফুল্লি লকডাউন দি দিয়ে ৰাইজ আমি আশা কৰিছোঁ ৰাইজ আপোনালোকৰ লগত থাকিব চেইনটো ব্ৰেক কৰক কিন্তু এনেকৈ আধা আধি কৰি পেলাই মানুহ এনেকৈ যদি আৰু মৃত্যুৰ মুখত পৰে অত্যন্ত দুখৰ দিনলৈ যাব মানুহ ঘৰতে এতিয়া কিন্তু এনেই হতাশাত আতংকিত হৈ মৃত্যুৰ মুখলৈ গতি কৰিবলৈ ধৰিছে গতিকে মোৰ শেষৰবাৰ আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ আপোনালোকে এইটো চমৎকাৰ কৰক যে ভোট 80 বছৰীয়া আৰু বৃদ্ধ বয়সৰ লোকসকলৰ পৰা যেনেকৈ ঘৰে ঘৰে গৈ চৰকাৰ গঠনৰ স্বাৰ্থত আপোনালোকে ভোটবিলাক আনিছিলে তেনেকুৱা বৃদ্ধ বনিতাসকলক আপোনালোকে ঘৰে ঘৰে গৈ ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থা কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰভাৱে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে এইটো মানে ছাকচেছ কৰিব ধন্যবাদ